বলিউডৰ মমতা কুলকাৰ্ণীৰ বাতৰি বাদ বুলিছে অসমৰ মমতাই। সংসাৰৰ মায়ামোহ ত্যাগ কৰি সন্ন্যাসিনী হ'ব বলিউডৰ মমতা আৰু প্ৰয়াগৰাজত মমতাই গ্ৰহণ কৰিলে মহামণ্ডলেশ্বৰ উপাধি। আৰু গুৱাহাটীত মমতাজেনে গ্ৰহণ কৰিলে সন্ন্যাসিনী জীৱন। এয়া গুৱাহাটী মহানগৰীৰ দৃশ্য। এখন ভিনটেজ কাৰত উঠি এনেকৈয়ে মায়ামোহ সৰ্বস্ব এই পৃথিৱীক বিদায় দি সন্ন্যাসিনীৰ জীৱন আঁকোৱালি লৈছে। গৃহস্থ জীৱন ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰিছে অসমৰ মমতাজেনে। দিছপুৰৰ জৈন সমাজে ভিনটেজ কাৰত সমদল কৰি বিদায় জনাইছে মমতাজেনক। এতিয়াৰে পৰা সংসাৰ ধৰ্মৰ পৰিৱৰ্তে সন্ন্যাসিনীৰ ধৰ্ম পালন কৰিব এইগৰাকী মমতাই। জীৱনৰ বাকী সময়ছোৱা জৈন ধৰ্ম প্ৰচাৰৰ বাবে কাম কৰি যাব মমতাই। পুত্ৰ, কন্যা, বোৱাৰী, স্বামী, পৰিয়াল সকলোৰে পৰা আনুষ্ঠানিক বিদায় লৈছে মমতাজেনে। জৈন ধৰ্ম আৰু সমাজৰ নামত জীৱন উচৰ্গা কৰা মমতাজেনে গৃহস্থ জীৱন ত্যাগ কৰি সুখী। এয়াও মুক্তিৰেই বাট। এনেকৈয়ে এতিয়া বলিউডৰ মমতা কুলকাৰ্ণীৰ পিছত অসমৰ মমতাই সন্ন্যাসিনীৰ জীৱন আঁকোৱালি লৈছে। মমতা দুটা ভিন্ন শৰীৰ হ'লেও মন কিন্তু সন্ন্যাসৰ, মুক্তিৰ, সমাজৰ প্ৰতি উদ্বুদ্ধ। ব্যুৰো ৰিপৰ্ট DY 365। বলিউডৰ মমতা কুলকাৰ্ণীৰ বাতৰি বাদ বুলিছে অসমৰ মমতাই। সংসাৰৰ মায়ামোহ ত্যাগ কৰি সন্ন্যাসিনী হ'ব বলিউডৰ মমতা আৰু প্ৰয়াগৰাজত মমতাই গ্ৰহণ কৰিলে মহামণ্ডলেশ্বৰ উপাধি। আৰু গুৱাহাটীত মমতাজেনে গ্ৰহণ কৰিলে সন্ন্যাসিনী জীৱন। এয়া গুৱাহাটী মহানগৰীৰ দৃশ্য। এখন ভিনটেজ কাৰত উঠি এনেকৈয়ে মায়ামোহ সৰ্বস্ব এই পৃথিৱীক বিদায় দি সন্ন্যাসিনীৰ জীৱন আঁকোৱালি লৈছে। গৃহস্থ জীৱন ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰিছে অসমৰ মমতাজেনে। দিছপুৰৰ জৈন সমাজে ভিনটেজ কাৰত সমদল কৰি বিদায় জনাইছে মমতাজেনক। এতিয়াৰে পৰা সংসাৰ ধৰ্মৰ পৰিৱৰ্তে সন্ন্যাসিনীৰ ধৰ্ম পালন কৰিব এইগৰাকী মমতাই। জীৱনৰ বাকী সময়ছোৱা জৈন ধৰ্ম প্ৰচাৰৰ বাবে কাম কৰি যাব মমতাই। পুত্ৰ, কন্যা, বোৱাৰী, স্বামী, পৰিয়াল সকলোৰে পৰা আনুষ্ঠানিক বিদায় লৈছে মমতাজেনে। জৈন ধৰ্ম আৰু সমাজৰ নামত জীৱন উচৰ্গা কৰা মমতাজেনে গৃহস্থ জীৱন ত্যাগ কৰি সুখী। এয়াও মুক্তিৰেই বাট। এনেকৈয়ে এতিয়া বলিউডৰ মমতা কুলকাৰ্ণীৰ পিছত অসমৰ মমতাই সন্ন্যাসিনীৰ জীৱন আঁকোৱালি লৈছে। মমতা দুটা ভিন্ন শৰীৰ হ'লেও মন কিন্তু সন্ন্যাসৰ, মুক্তিৰ, সমাজৰ প্ৰতি উদ্বুদ্ধ। ব্যুৰো ৰিপৰ্ট DY 365।